কালি ৰাতিপুৱা প্ৰথম যিসকলে কৰা নাই, কৰা সকলেতো সদায় কৰেই। কালি ৰাতিপুৱা গা ধুই শাখা সিন্দুৰ খাৰু এইবিলাকতো থাকেই। গা ধুই উঠি ল'ৰাটো আৰু ছোৱালীজনী লৈ দেউতাকৰ ওচৰলৈ যাব। আপোনাৰ স্বামী গুৰু ইহঁতকো লৈ যাব। লৈ যাই সিহঁতক ক'ব, বোপায়ো কালি আমি ভাগৱত শুনিলো যে পিতৃ তহঁতৰ দেখা ভগৱান আকৌ পিতৃ সেৱা নকৰিলে ঈশ্বৰৰ সেৱা কৰিলেও ফল নাপায়। কালি কৈছে নহয়, গতিকে মোৰ আকৌ স্বামী গুৰু নহয়, গতিকে ব'ল আমি সেৱাটো কৰোঁ। কালিৰ পৰা ষ্টাৰ্ট কৰক, মই থাকোঁতে। অহাকালি লৈ যাওক যে আপুনিও সেৱা কৰক স্বামী গুৰু ভাৱনাৰে আৰু সিহঁতক সেৱা কৰক পিতৃগুৰু ভাৱনাৰে। অহাকালি বহুত মংগল হ'ব। আৰু এই কথাটো কৰিবৰ কাৰণে সময়ৰ অভাৱ নাই। আপুনি গা ধুই আহি ঘপককে কৰিবহে লাগে নালাগে? কালি পাৰিব নাই? কালি পাৰিব নাই? আৰু যদি এইবোৰ প্ৰেক্টিকেল নকৰে, বছৰে বছৰে ভাগৱত পাতিলে কি হ'ব? অহাকালিৰ পৰা কৰি চাওকচোন। এইকণ কাম কৰিলে আপোনাৰ খবৰ গোটেই ঘৰবোৰ বহুত সুখ পাব, শান্তি পাব, আৰু এই ল'ৰা ছোৱালীৰ জীৱনবোৰো ভাল হ'ব। এইখিনি নকৰাৰ কাৰণে আজি আমাৰ ল'ৰা ছোৱালীবিলাক চাবচোন কি ভয়ানক অৱস্থা হৈছে। চৰিত্ৰ প্ৰায় নষ্ট হৈছে ল'ৰা ছোৱালী। যি পুৰুষৰ চৰিত্ৰ নষ্ট হৈ যায় সেই পুৰুষৰ পৰা প্ৰেতলোকৰ পৰা সন্তান আহে। বৰ ডাঙৰ কথা আকৌ। পুৰুষৰ 12 বছৰ বয়সত ব্ৰহ্মশক্তি আৰম্ভ হয়, আৰু সেই ব্ৰহ্মশক্তি যদি নষ্ট হৈ যায় সেই পুৰুষৰ বীৰ্যৰ পৰা প্ৰেতলোকৰ পৰা প্ৰেতাত্মাৰূপী সন্তান জন্ম হয়, আৰু সেই সন্তানে কেতিয়াও মাক বাপেকক উদ্ধাৰ কৰিব নোৱাৰে। আজি সেই অৱস্থাটো আহি পৰিছে। এই কামটো কৰিলে আপোনাৰ খবৰ মহৎ কল্যাণ হ'ব। অহাকালি লাজ কেলে বাৰু? আৰু নিজৰ জীৱন নিজৰ ভাগ্য নিজেহে ৰচনা কৰে। কালিৰ পৰা আপোনাৰ খবৰ ভাগ্য ৰচনা হ'ব। আপোনাৰ খবৰ ঘৰখন ভকতিৰ ঘৰ হ'ব, আৰু মাক বাপেকক সেৱা কৰা ল'ৰাইহে গুৰু ভকতক সেৱা কৰিব। যদি মাককে সেৱা কৰি পোৱা নাই, যদি দেউতাকক সেৱা কৰি পোৱা নাই, সেইজন অতিথি, সেইজন ভকত, সেইজন বৈষ্ণৱ ক'ত সেৱা কৰিব? গতিকে কালিৰ পৰা আৰম্ভ কৰক। ল'ৰা ছোৱালীহাল লৈ যাব লগত উঠিয়ে। সিহঁতে অহাকালি স্কুল যোৱাৰ আগে আগে ল'ৰা ছোৱালীহাল লৈ যাব দেউতাকৰ ওচৰত। সেৱাটো কালি কৰকচোন বাৰু, কৰক। নহ'লে নোৱাৰিলে মই দেখুৱাই দিম, মই কৰি দিম, তাৰ পাছতো কৰক। তাৰ পাছতে আৰু এটা কাম কৰক। আজি শিকাইছে ব্যাসদেৱে কৃষ্ণক বাদ দি বনোৱা অন্ন বিষতুল্য। আকৌ কৈছো, কৃষ্ণ ভাৱনাক বাদ দি বনোৱা প্ৰতিটো অন্নই বিষতুল্য। এইটো গীতাত কৈছে। কালি অন্তত চোতাল সাৰতে কৃষ্ণ ভাৱনাৰে চোতাল সাৰকচোন। কৃষ্ণ 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 কৃষ্ণ, এই ভাৱনাৰে চোতালখন সাৰক। আপোনাৰ গোটেই ঘৰৰ বায়ুমণ্ডলটো কৃষ্ণময় হৈ যাব, আৰু মনটো বহুত আনন্দ লাগি যাব আপোনাৰ। পদূলিলৈকে সাৰিব। পদূলিত এটা ভাৱনা আনক যে হে প্ৰভু, আমাৰ ঘৰলৈ এজন অতিথি ভগৱান পঠিয়াই দিয়া। এজন অতিথি ভগৱান আমাৰ ঘৰলৈ পঠিয়াই দিয়ক। ঘৰখন যাতে পবিত্ৰ হয়। অতিথি দেখা ঈশ্বৰ। অতিথি যাৰ ঘৰত যায় ঘৰ গংগাতকৈও পবিত্ৰ হৈ যায়। সেইকাৰণে অতিথিৰ কাৰণে কামনা কৰক। আৰু আপুনি অন্নমুঠি বনাওঁতে কৃষ্ণ 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 ভাৱনাৰে। পাকঘৰ হ'ল লক্ষ্মীৰ মন্দিৰ। পাকঘৰত সোমোৱাৰ লগে লগে আপুনি নিজেই লক্ষ্মী ভাৱনালৈ আনক। কৃষ্ণ কৃষ্ণ ভাৱনাৰে অন্ন বনাওক। মনটো বাহিৰলৈ নিনিব, বেয়া চিন্তা তেতিয়া মনটো নাযাব। আৰু সেই অন্ন খোৱাৰ পাছত আপোনাৰ ল'ৰা ছোৱালী স্বামী মন পৰিৱৰ্তন হৈ যাব। নাৰদ মুনি দাসীৰ পুত্ৰ, 5 বছৰীয়া দাসীৰ পুত্ৰই ভগৱত ভাৱনাৰে প্ৰসাদ গ্ৰহণ কৰা, উচ্ছিষ্ট গ্ৰহণ কৰা, এটা জন্মত ব্ৰহ্মাৰ মানস পুত্ৰ হৈ জন্ম পালে। আপোনাক মোক শিকাইছে ঈশ্বৰীয় আহাৰ গ্ৰহণ কৰিলে জীৱন পৰিৱৰ্তন। এইবিলাক সাধুৰ কথা নহয় নহয়, এইবিলাক আপোনাৰ মোক সাধুৰ কথা কৈছে জানো?
অন্তত কালিৰ পৰা আজি বহুত অন্নবোৰ দূষিত হৈছে। অন্ন বহুত দূষিত হোৱাৰ কাৰণে ৬০-৭০ বছৰীয়া মানুহৰো মনবোৰ লটং পটং হৈছে। এতিয়া এইবিলাক দেখিছে, ঘটনাবোৰ ভয়ানক ভয়ানক ঘটনাবোৰ ঘটিছে। এনেকুৱা এটা দিন আহিব, মানুহ কুকুৰ মেকুৰী গৰু ছাগলীতকৈও লজ্জাহীন হৈ পৰিব। গতিকে অহাকালি অন্তত আমাৰ এইখন গাঁৱৰ প্ৰতি ঘৰ গৃহস্থিত যাতে অন্ন মন্দিৰত যি সোমাব, অন্নপূৰ্ণা মন্দিৰত কৃষ্ণ ভাৱনাৰে অন্ন বনাব, কৃষ্ণ কৃষ্ণ ভাৱনাৰে অন্ন বনাওক, আৰু সেই অন্তৰ্মুখী ভাৱনাৰে অন্ন খুৱাওক ল'ৰা ছোৱালীক। দেখিব ঘৰখন পবিত্ৰ হ'ব, সিহঁতৰ মনবোৰ পবিত্ৰ হ'ব, বাতাবৰণটো শুদ্ধ হ'ব। আপোনাক দেৱী দেৱী লাগিব যেতিয়া আপুনি সেই ভাৱনাৰে অন্ন বনাব, সেই ভাৱনাৰে অন্ন দিব। আপোনাৰ স্বামীও আপোনাক সেৱা কৰিবলৈ মন যাব, লক্ষ্মী ভাৱনা আহিব, তেতিয়া আপোনাৰ প্ৰতি শ্ৰদ্ধা আহিব। এই কথাখিনিয়ে আমাক বুজাইছে। অন্তত এই কথাখিনি কালিৰ পৰা কৰকচোন বাৰু, কিনো অসুবিধা হ'ব কালিৰ পৰা। এতিয়া আমাক আৰু এটা কথা বুজাইছে, হয় ব্যাসদেৱে বুজি পালে, অৰ্থাৎ আপোনাসৱেও বুজি পালে বুলি মই ধৰি লৈছোঁ। আপোনাসৱৰ ল'ৰা ছোৱালীখিনিক সিহঁতক আশীৰ্বাদ পাবৰ কাৰণে জীৱনৰ শিক্ষা দিয়ক, নহ'লে বহুত ভয়ানক ঘটনাবোৰ আৰু ভৱিষ্যতে আৰু ঘটনা ভয়ানক ঘটিব। কুন্তী, দ্ৰৌপদী আৰু উত্তৰা। সময়টো কিমান কৈ দিব নেকি? কুন্তী, দ্ৰৌপদী, উত্তৰা, তিনিগৰাকী। এতিয়া ভাগৱতত তিনিগৰাকী নাৰী, 9টা কৈ দিছোঁ, আৰু আধা ঘণ্টা আছে। তিনিগৰাকী নাৰী ভাগৱতত স্থান পালে। কিমান ভকত আছিলে, কিমান উদ্ধৱ, মৈত্ৰেয়, বিদুৰকে আদি কৰি কিমান ভকত আছিলে। আৰু প্ৰথম স্কন্ধ স্থান পালে কুন্তী মা, দ্ৰৌপদী মা, উত্তৰা মা। অৰ্থাৎ কেলে বাৰু? কুন্তী কি ভকতি কৰিছে ভগৱান কৃষ্ণক? নিজৰ পঞ্চপুত্ৰ পাণ্ডৱক ভকতিৰ শিক্ষা দি পালন কৰিছে। কি শিক্ষা দিছে? আইন মাতৃসকলে এইখিনি শিকি ল'বচোন। পঞ্চপাণ্ডৱক ওচৰত বহুৱাই, বিধৱা কুন্তী, পাণ্ডু মৰি গ'ল, বিধৱা মাদ্ৰী সতি গ'ল, অকল পাণ্ডু থাকিলে, কুন্তী থাকিলে। মাদ্ৰীৰ সন্তান 2টা, কুন্তীৰ হ'ল 3টা। এতিয়া কুন্তী মাতাই ওচৰত ল'ৰা ছোৱালীকেইটা সদায় বহুৱাই কয়, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, এই 5জন। কি শিক্ষা দিছে বাৰু? আপোনাৰ সবে মিলাই চাবচোন, আপোনাৰ সবৰ ল'ৰা ছোৱালীক সেইটো শিক্ষা দিছে নাই? যে হে বোপাইহঁত, ধৰ্ম প্ৰাণ গলেও নেৰিবা, ধৰ্ম ৰক্ষতি ৰক্ষত। যিয়ে ধৰ্ম আচৰণ কৰে, ধৰ্মই তাক ৰক্ষা কৰে, আৰু যাক ধৰ্মই ৰক্ষা কৰে তাক পৃথিৱীৰ কোনো শক্তিয়ে নষ্ট কৰিব নোৱাৰে। এইটো প্ৰথম শিক্ষা। ধৰ্ম ৰক্ষা কৰা জনক ধৰ্মই ৰক্ষা কৰে, আৰু যিজনে ধৰ্ম ৰক্ষা কৰে তাক পৃথিৱীৰ কোনো শক্তি নাই বিনাশ কৰিব। ধৰ্মৰ শিক্ষা। আমাৰ ল'ৰা ছোৱালীক ধৰ্মৰ শিক্ষা দিছোঁ জানো বাৰু? সৰুৰ পৰাতো সেইটো শিক্ষা দিব লাগে। LP স্কুলত ক লিখিবলৈ কিমান যত্ন কৰে LP স্কুলৰ শিক্ষকজনে। আপুনি ল'ৰাটোৰ কাৰণে কি যত্ন কৰিছে বাৰু? ধৰ্ম আচৰণ, আধ্যাত্মিকতা, সেৱা ভাৱ জগাবৰ কাৰণে এবাৰ নিজকে ভাবি চাওক। দ্বিতীয়তে কৈছে, একতাই বল, একতাই শক্তি, একতাই ভক্তি, এক হৈ থাকিবি, এক হৈ থাকিবি। আজি আমাৰ পৰিয়ালটো এক হৈ থাকিব পাৰে জানো? 3টা ল'ৰা 3টাই বেলেগ হৈ যায়, লাষ্টত গৈ বাপেক মাক অকলশৰীয়া হৈ যায়। অলপতে এটা অনুষ্ঠানত গৈ কেইজন বয়সস্থ কান্দিছে যে মহাপ্ৰভু আপুনি কোৱা কথাখিনি সত্য, আমাৰ জীৱনতে লাগিছে। মোৰ 3টা ল'ৰা, এতিয়া মই ভালকৈ চকুৰেও দেখা নাপাওঁ, মই অকলে খাওঁ, বুঢ়ীজনী আছে, কোনো এটা ল'ৰাই, বোৱাৰী আছে, চব আছে।
কিন্তু মই এতিয়া অকলে। কেতিয়াবা হকে খুন্দা মাৰি ধৰে, মই সিহঁতৰ কাৰণে কি গোটেই জীৱনটো কষ্ট কৰিলো আৰু এতিয়া মই অকলশৰীয়া হৈ গলো। আচ্ছা, বেলেগে অভিশাপ দিব লাগে জানো আৰু? এইটো আমাক বুজাইছে। ইয়াৰ কাৰণে দায়ী কোন? ইয়াৰ কাৰণে দায়ী হল পিতৃ। পিতৃয়ে জীৱনৰ ধৰ্মৰ শিক্ষা নিদিলে, মাতৃয়ে ধৰ্মৰ আচৰণ নিশিকালে, তাক পাপ কি পুণ্য কি নিশিকালে। পাপ কি পুণ্য কি, আশীৰ্বাদৰ বল কি, ধৰ্মৰ বল কি নিশিকালে। আপুনি আপোনাৰ ল'ৰাক যদি নিশিকায়, দুখী কোন? আপুনি দুখী। কিয় জন্ম দিছিলে? প্ৰশ্নটো হ'ল কিয় জন্ম দিছিলে? জন্ম তাক আপুনি দিছে, মানুহ আপুনি বনাব নোৱাৰিলে। গান্ধাৰী মা চকুত কাপোৰ বান্ধি ললে, 100 পুত্ৰ জন্মৰ চিতা চাব লগা হল। কেলে? কুন্তীৰটো এটাও নমৰিলে, যাৰ চকু খোলা থাকে এটাও নমৰিব। যি উচিত শিক্ষা দিয়ে তাৰ পুত্ৰৰ বিনাশ নাই, যি উচিত শিক্ষা দিয়ে তাৰ পুত্ৰই স্বৰ্গলৈ আপোনাক মুক্তি দিব। আৰু আপুনি মই যদি উচিত শিক্ষা দিব নোৱাৰো, গান্ধাৰী ধৃতৰাষ্ট্ৰই উচিত শিক্ষা দিব নোৱাৰিলে, শতপুত্ৰ চিতাত জ্বলিলে আৰু পুত্ৰৰ হৃদয়ত খেল দিলে, কষ্ট দিলে। এইবোৰ কেলে? এইবোৰ মাহ প্ৰসাদ জলপান খাবলৈ এইবোৰ সাধু কথা কৈছিল নেকি? এইবোৰ জীৱন্ত কাহিনী গীতাত কৈছে। এই কথাটোকে বুজাইছে কুন্তী মায়ে কৈছে। আৰু তৃতীয়তে কুন্তী মায়ে কৈছে যে তোমালোকে কৌৰৱৰ কাৰণে হৃদয়ত ঘৃণা নানিবা। আকৌ কৌৰৱে তোমালোকক দুখ দিয়া নাই, দুখ দিছে তোমালোকৰ ভাগ্য আৰু তোমালোকৰ কৰ্মৰ সংস্কাৰে। অৰ্থাৎ কাৰোবাৰ প্ৰতি তুমি যদি অন্তৰত ঘৃণা লৈ লোৱা, অন্তৰখন লেতেৰা হ'ব আৰু লেতেৰা অন্তৰে ভগৱানক নাপায়। কোনোবাই হিংসা কৰিছে, মনত ৰাখিব, আপুনি সেই কোনোবাই হিংসা কৰাত নাভাবিব আপোনাৰ কৰ্মৰ দোষ, কৰ্মৰ ফল আছে। কেলে? আপোনাৰ অন্তৰতো যদি হিংসা হয়, আপুনি ঈশ্বৰৰ আনন্দৰ পৰা বঞ্চিত হ'ব। এই কুন্তী মা এইখিনি ল'ৰা ছোৱালীক শিক্ষা দিলে। আৰু সেই কুন্তী মায়ে যেতিয়া ভগৱান কৃষ্ণ যাবলৈ ওলাল যে পেহীদেউ তোমাৰ ল'ৰা ৰজা হ'ল, তোমাৰ ল'ৰাই ৰাজপাট পালে, তুমি এতিয়া ৰাজমাতা হলা, তুমি এতিয়া ভোগ কৰা, সুখ কৰা, আনন্দ কৰা, মই যাওঁ। আৰু সেইজনী কুন্তী মায়ে কলে, কৃষ্ণ তুমি যোৱা যদি মোক বৰ এটা দি থৈ যোৱা। বোলে কি বৰ লাগে? কি বৰ লাগে? পেহীদেউ কি বৰ লাগে? সেহি আপদ মোহৰয় ভীমত, তোমাক দেখিতে পাওঁ যিটো পদত। শ্ৰী ভৈলে ভোলে মন কৰে না কাম, সম্পদত লৈবা কন পৰে তব নাম। হে কৃষ্ণ, মোক এনেকুৱা এনেকুৱা আপদ দিয়া, মোৰ পৰিয়াল, মোৰ বোৱাৰীৰ কোনো জানে সুখ নাথাকে, দুখ হয়। পেহীদেউ দুখ লাগে? গোটেই জীৱনটো দেখোন দুখতে পাৰ কৰিলা। বোলে ক'তা? প্ৰতিটো দুখৰ মাজত তুমি থাকা, প্ৰতিটো সমস্যাৰ মাজত তুমি থাকা, আৰু এতিয়া ৰাজ্যৰ সুখ দি তুমি যাবলৈ ওলাইছা। য'ত কৃষ্ণ নাই, য'ত কৃষ্ণ নাই সেয়াই হ'ল আপদ। যিখন ঘৰত কৃষ্ণ নাই, যিখন ঘৰত আধ্যাত্মিকতা নাই, যিখন ঘৰত পিতৃ মাতৃৰ শ্ৰদ্ধা ভক্তি নাই, সেইখন ঘৰ কৰোৰ কৰোৰ টকাৰে ভৰি থাকক, সেইখন ঘৰত আপুনি চাব সুখ নাই, শান্তি নাই। এই কথাটোকে কৈছে। কৃষ্ণ য'ত নাই চব মিছা। যি জীৱনত কৃষ্ণ নাই, যি গৃহস্থিত কৃষ্ণ নাই, যি সমাজত কৃষ্ণ নাই, অৰ্থাৎ আধ্যাত্মিকতা নাই। আধ্যাত্মিকতা মানে আধি যোগ আত্মা, আধি যোগ আত্মা সম্বন্ধীয় য'ত সাধনা নাই, য'ত ভাৱনা নাই, সেয়া ভগৱান কৃষ্ণ ঘূৰি আহিলে। এয়া কুন্তী মা। আপুনি মই কেনেকুৱা চাবচোন।
ঈশ্বৰক বাদ দিওঁ। কেলে বাদ দিওঁ ঈশ্বৰক? পুৱা আৰু গধূলি যিমান টকা খৰচা হওক, যি জীৱন দিছে, যি প্ৰাণ দিছে, আপুনি অন্ততঃ তেওঁৰ নাম লোৱাৰ সময়কণ কেলে উলিয়াব নোৱাৰিব? কেলে নোৱাৰিব? দুই সন্ধ্যা লগ কেলে নোৱাৰিব? কেলে নোৱাৰাৰটো এলাহত নোৱাৰে, আলস্যত নোৱাৰে। আৰু আপুনি ভাবি লৈছে যে অদৰকাৰী কাম। বহুতে মাক বাপেক মৰিলে 1 বছৰলৈ চাকি নজ্বলায়, সুবিধা লয়। মাক বাপেক মৰিলে 1 মাহৰ পাছত আপুনি চব কৰিব পাৰিব। ভোজ খাব নোৱাৰে, বিয়া খাব নোৱাৰে, তোলনি বিয়া খাব নোৱাৰে, পিকনিক খাব নোৱাৰে, আনন্দ ফূৰ্তি কৰিব নোৱাৰে। এইটোহে নোৱাৰে। এতিয়া মানুহে উলিয়াই লৈছে গোসাঁই ঘৰত যাব নোৱাৰে, বাকীবোৰ চব পাৰে। আচৰিত হয় নহয়? ভগৱানৰ নাম ল'ব নোৱাৰে, বাকীবোৰ চব পাৰে। এবছৰীয়া ব্ৰত আনন্দ ফূৰ্তি কৰিব নোৱাৰে, পিকনিক খাব নোৱাৰে, কোনোবাই নিমন্ত্ৰণ কৰিলে ভাত খাব নোৱাৰে। এইটোহে আচলতে লিখা আছে শাস্ত্ৰত, এইটোহে যুক্তিসন্মত। আপুনি এবছৰ পিতৃধূপ ব্ৰত কৰিব লাগিব আৰু অন্তৰত কিবা এটা বস্তু এৰিব লাগিব। আপেল ভাল পায়, আপেলটো এৰি দিয়ক। এইটোহে বুজাইছে। আমাৰ এতিয়া আজিকালি কি এটা নিয়ম ইয়াত হয় নে নহয় মই নাজানো। 1 বছৰলৈ নামঘৰত নাযায়, 1 বছৰলৈ চাকি 1 বছৰ নহয়, এদিনো বন্ধ নাই। যদি মৰি থাকে কি হ'ব? বুদ্ধই যেতিয়া ওলাই যায় ৰাজপ্ৰসাদ এৰি, তেতিয়া মন্ত্ৰীয়ে কৈছিলে, কুমাৰ এতিয়া তোমাৰ ৰাজকুমাৰ, এতিয়া ভোগ কৰা, পত্নী আছে, পুত্ৰ আছে, ৰাজ্য আছে, ভোগ কৰা। আৰু বুঢ়া হলে তুমি ভগৱানৰ নাম লৈ মুক্তি পাবা। তেতিয়া ক'লে লিখি দিয়া, মই 80 বছৰলৈ যে থাকিম, জীয়াই লিখি দিয়া। বোলে কেনেকৈ লিখি দিম? তেতিয়াহ'লে কথা নকবা, আজি বুজিছো মই আজিয়ে কৰিম। আপোনাৰ খবৰ ইয়াতো 1 বছৰলৈ নোসোমাই নেকি আকৌ গোসাঁই ঘৰত? সুবিধা নল'ব আকৌ সেইটো। বহুতে 1 বছৰলৈ চাকি নজ্বলায়, কেনেকে থাকিব? ভকতে শুদ্ধ কৰি গ'ল, 11 দিনীয়া গুচি গ'ল, এমাহ থকাসকলে এমাহত গুচি, ভকতে শুদ্ধ কৰি গ'ল। আৰু ভগৱন্তৰ সেৱা, ভগৱন্তৰ পূজা, ভগৱন্তৰ শ্ৰদ্ধা, সেইটো বন্ধ কেতিয়াওতো হ'ব নোৱাৰে। এবছৰীয়া শোক দিৱস, বাপেক মাকৰ প্ৰতি ভক্তি, যাতে কোনো নিমন্ত্ৰণ খাব নাযাব, বহিৰ্মুখী ফাংচন চাব নাযাব, পিকনিক খাব নাযাব, এইবিলাকহে বাধা। দেউতাৰ প্ৰতি শোক থকা মানুহ যায় জানো? এতিয়া আমাৰ এই কথাখিনি সোমাই থাকে যে 1 বছৰ চাকি নজ্বলায়। তাৰমানে এনেও এলাহে লাগে গধূলি গধূলি সোমাবলে, গতিকে সেইটো অদৰকাৰী কাম, বাদ পৰিলে ভালে পায়। সেইকাৰণে আপোনাক সবে নকৰিব। কোনোবাই যদি কৰেও এইটো নকৰিব। আৰু যদি তাৰ কিবা বেলেগ যুক্তি আছে আপোনাক সবে দিয়ক, তেতিয়া মই আকৌ এই কথাখিনি কাহানিও নকওঁ। কাৰণ কেলে আমাক এই কথাখিনিয়ে বুজাইছে কুন্তি মাতাই, ঈশ্বৰক বাদ দিব নোৱাৰিব। ঈশ্বৰক বাদ দিলে যদি প্ৰাণটো গুচি যায়, আপোনাৰ মোৰ কি গতি হ'ব? হৰিয়াতৈ কটা মূৰে 3 বাৰ ৰাম নাম লৈ গৈছে। হৰে নাম নামৈব কেৱলম কলো, নাস্তৈব নাস্তৈব গতিৰ অন্যতা। এইটো ঘোৰ কলিযুগ। মন্ত্ৰ তন্ত্ৰ জিভাত নুফুটে। কেলে? জিভা দাঁত হৈ গ'ল। মান ধপাতৰ খাওঁতে খাওঁতে জিভা এতিয়া সংস্কৃতৰ শব্দ নুফুটিব। সেইকাৰণে প্ৰভুৰ পৰম মংগল নাম যি পাৰে যেনেকৈ পাৰে, কোনোবাই কৃষ্ণ লওক, কোনোবাই ৰাম লওক, যাৰ যি মন যায়, প্ৰভুৰ পৰম মংগলময় নাম ললেহে জীৱ তৰিব, নহলে জীৱ নতৰেগে। এতিয়া দ্ৰৌপদী মা, দুৰ্যোধন উৰু ভাঙি পৰি আছে যুদ্ধ ক্ষেত্ৰত। তাৰ পাছতে অশ্বত্থামা গৈ পালে দুৰ্যোধনৰ ওচৰত। দুৰ্যোধনে ভাবিলে, অশ্বত্থামাই ভাবিলে, দুৰ্যোধনে উৰু ভাঙি পৰি আছে, অন্তিম সময়, আজি মই অকমান দুৰ্যোধনৰ মনটো ভাল লগাবলে কাম এটা কৰো। বোলে যুদ্ধত যেতিয়া পঞ্চপাণ্ডৱ জিকিলে,
তেতিয়া তেওঁলোক শিবিৰত এতিয়া টোপনি মাৰি আছে। শুই থকা অৱস্থাতে তেওঁলোকক মই মূৰকেইটা কাটি লৈ আনো। হাতত অখিলৰ আন্ধাৰত সোমাই গ'ল, গৈ শুই থকা দ্ৰৌপদী, অৰ্থাৎ পঞ্চপাণ্ডৱ সেইদিনা শিবিৰত নাই, আকৌ বেলেগত আছিলে। আৰু সেই পঞ্চপাণ্ডৱৰ শিবিৰত আছিলে দ্ৰৌপদীৰ 5টা সন্তান। আন্ধাৰতে ভাবিলে পঞ্চপাণ্ডৱ বুলি, মূৰকেইটা কাটি লৈ আনিলে, লৈ আনি দুৰ্যোধনক দি দিলে। দুৰ্যোধনে দেখি ধাতু উৰি গ'ল। ভয়ানক কাম কৰিলি, এতিয়াহে মোক ভীমে কদৰ্থি মাৰিব, এইটো বহুত বেয়া কাম কৰিলি, বহুত বেয়া কাম কৰিলি। আৰু অশ্বত্থামা তেতিয়াই দুৰ্যোধন মৰি থাকিলে। আৰু সেইকাৰণে দুৰ্যোধন স্বৰ্গত আগত পালে। তাৰ পাছতে দ্ৰৌপদী হিয়া ধুনি কান্দিছে, বুকু ভুকুৱাই ভুকুৱাই কান্দিছে, কপাল আচাৰি আচাৰি কান্দিছে। 5টা সন্তানৰ মুণ্ডহীন শৰীৰটোক দেখা পায়। কৃষ্ণ অৰ্জুন ৰথ লৈ আহিলে, আৰু কৃষ্ণ অৰ্জুনে ৰথত উঠি সেই অশ্বত্থামাক হাতে ভৰিয়ে গাহৰি যেনেকৈ বান্ধে তেনেকৈ বান্ধি ৰথত তুলি লৈ আনিলে, সন্মুখত ধুপুচকৈ পেলাই দিলে। ক'লে, কৃষ্ণা, ইয়াৰ পাখণ্ডৰ শিৰত গোৰ মাৰি পুত্ৰ শোক দূৰ কৰা। এতিয়া দ্ৰৌপদী কি কৰিলে বাৰু? দ্ৰৌপদী কি কৰিলে? অশ্বত্থামাৰ চৰণত সেৱা কৰিলে। এয়া ভাগৱত ধৰ্ম। আকৌ ভাগৱত ধৰ্ম আমি বাৰু কিমান পাৰিম জানো? সৰু সৰু অকমান কোনোবাই ভুল এটা কৰিলে আমি ক্ষমা কৰিব নোৱাৰো। নিজৰ পত্নী ভুল এটা কৰিলেও আমি কনচিডাৰ ক্ষমা কৰিব নোৱাৰো। সংগী ভকত এজনে অকমান যদি অপৰাধ কৰেতো আমি এৰি নিদিওঁ, হয় নহয় প্ৰভু? ভাগৱতে কি কৈছে এতিয়া? দ্ৰৌপদী, পঞ্চপাণ্ডৱৰ পত্নী দ্ৰৌপদীয়ে অশ্বত্থামাক গৈ সেৱা কৰিছে। গুৰু পুত্ৰ, ব্ৰাহ্মণ সন্তান। দ্বিতীয়তে অৰ্জুনক তিৰস্কাৰ কৰিছে যে, হে ধনঞ্জয়, তুমি এইটো কি কাম কৰিলা? মানুহক এনেকুৱা ব্যৱহাৰ কৰে জানো? অশ্বত্থামাই ভুল কৰিছে, অশ্বত্থামাই ভুল, তুমি কেলে ভুল কৰিবা? আপুনি ভকত, আপুনি ভকত, কোনোবা এজনে শিলগুটি মাৰিছে, আপুনিও শিলগুটি মাৰি দিব নেকি? আপুনি ভকত, ভগৱানৰ ভকত, আপোনাক কোনোবাই ধমকি দিলে আপুনি ধমকি দিব নেকি? তেতিয়া ভকত ভকত কোন উলিয়াব? কিমান ডাঙৰ কথা বাৰু। ভকত বুলি কওঁতে ভকতীয়া ৰাস্তাৰে যাব লাগিব, অভকত বুলি কওঁতে অভকতৰ ৰাস্তাৰে যাব। আৰু দুইটাটো সত্য। এইজনটো অভকতে, অভকতৰ কাম কি? গালি পাৰা, শিলগুটি মাৰা। ভকতৰ কাম কি? সহনশীলতা, প্ৰভুৰ নাম লোৱা। এতিয়া ভকতেও যদি শিলগুটি মাৰি দিয়ে, ইজনেও যদি শিলগুটি মাৰি দিয়ে, এতিয়া ভকত ভকত কোনজন হ'ব? কথাটো বুজিবলৈ টান। সংসাৰী মানুহে, সেইকাৰণে আমাৰ সংসাৰখন হ'ল মায়াৰ। ইয়াত ভকত আৰু অভকত বাছি উলিওৱাটো বৰ। এইখিনি কথা যদি আমিয়ে নিজে পঢ়ো, আমি নিজেই যদি ভকত হওঁ, আমি নিজেই যদি ভকতৰ লাইনটো ভংগ কৰোঁ, তেতিয়াহ'লে অভকত আৰু ভকতৰ মাজত পাৰ্থক্য ক'ত থাকিব? এইটো বুজাইছে। অৰ্জুনক এইখিনি কথাই তিৰস্কাৰ কৰিছে। অশ্বত্থামাই ভুল কৰিলে অশ্বত্থামা দুখী, তুমি কিয় ভুল কৰিবা? ভগৱান কৃষ্ণ পৰীক্ষাক দি পাছ কৰিছে, ভগৱান হৈছে। ভৃগুমুনিয়ে বুকুত গোৰ মাৰিলে, ভৃগুমুনিৰ চৰণ মৰ্দন কৰিলে। মোৰ হৃদয়খন বহুত টান, তুমি চৰণত কৰবাত দুখ পালা, তুমি ব্ৰাহ্মণ, তুমি তোমাৰ চৰণ কমল। তেতিয়া ভগৱান স্বীকৃতি পালে। আমাৰ ভগৱানে আমাক কি শিক্ষা দিছে? ইমান সহনশীলতালৈ আহা, তেতিয়াহে মোক পাবা। মোৰ নিচিনা হোৱা, তেতিয়া মোৰ সকলো কৃপা পাবা। শিশু পালে 100 তিৰস্কাৰ কৰিলে, 100 গালি পাৰিলে,
ইমান ভয়ানক গালি পাৰিলে, সহ্য কৰিব নোৱাৰে গালি পাৰিলে। কিন্তু ভগৱান কৃষ্ণই কি কৰিলে? মুক্তি দিলে, নহয়নে প্ৰভু? মুক্তি দিলে। আমাক ভকতক কৈছে, আপোনাক যিজনে কষ্ট দিছে তেওঁক মৰম কৰক, আপোনাক যিজনে গালি পাৰিছে তেওঁক সৎ উপদেশ দিয়ক, আপোনাক যিজনে ঘৃণা কৰিছে সেইজনক আপুনি মৰম কৰক, প্ৰেম দিয়ক। এইটোৱে হ'ল ভকতিৰ ৰাস্তা। কিন্তু আপোনাক যদি কোনোবাই মৰম কৰিছে আপুনি তাক মৰম কৰিব, আপোনাক যদি কোনোবাই গালি পাৰিছে আপুনি তাক গালি পাৰিব, এইটো ভকতিৰ ৰাস্তা নহয়। এই কথাটোকে বুজাইছে। তাৰ পাছত আকৌ কৈছে, অৰ্জুন মেলা 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 মই চাই থাকিব পৰা নাই, মেলি দিয়া। গৌতমীৰ এটা পুত্ৰ, মই 5টা সন্তানৰ শিৰচ্ছেদ কৰোঁতে যিমান কষ্ট পাইছো, গৌতমীৰ মাত্ৰ এটা সন্তান মেলি দিয়া। অৰ্থাৎ আনৰ দুখৰ কথা ভাবোতে নিজৰ দুখবোৰ পাহৰি যায়। এইটোৱে ভকত। আনৰ দুখৰ কথা ভাবে, নিজৰ দুখৰ কথা নাভাবে ভকতে। বৰ ডাঙৰ কথা এইটো। সেইকাৰণে আমাক ভাগৱতে কৈছে, নিজৰ দুখৰ কথা কেতিয়াও কাৰো আগত নকব। আজিৰ পৰা এটা সংকল্প লওকচোন বাৰু, আপোনাৰ মোৰ দুখৰ কথা কাৰো আগত নকব, আনৰ আগত নকব, ভগৱানৰ ওচৰত কওক। আজিকালি এটা আমাৰ সমস্যা হয়, কাৰোবাৰ ঘৰত গ'লে অকল দুখৰ কথাবোৰ কয়। ল'ৰাই কথা নুশুনে, ছোৱালীৰ কথা নুশুনে, পইচা পাতি নাই, অমুক নাই, তমুক নাই, চাকৰি নাই, বাকৰি নাই, এইবোৰ শুনিবলৈ যায় জানো? এইবোৰ ক'ব নাপায়। আজি এইটো ভাগৱতে কৈছে, নকব, কেতিয়াও নকব। নিজৰ দুখৰ কথা আনক নকব, ভগৱানক শ্বেয়াৰ কৰিব। আনক ক'লেই যেনিবা, আপুনি ক'লে সেই মানুহজনে কি কৰে, বাটত আহি ক'ব তই পাবই লাগে, ক'ব নকব। সেইকাৰণে আমাক বুজাইছে এইবোৰ জ্ঞান, আৰু এইবোৰে ভাগৱতৰ, এইবোৰ জ্ঞানে ল'ব লাগিব, এইবোৰে এটা এটা ৰত্ন। এতিয়া নিজৰ বেমাৰৰ কথা আনৰ আগত নকব, ডক্তৰৰ আগত কব, ভগৱানৰ আগত কব। এতিয়া আপুনি যদি বেমাৰৰ কথা আনৰ আগত কয়, তেতিয়া বেমাৰ শৰীৰৰ পৰা মনত প্ৰৱেশ কৰে, আৰু মনত যেতিয়া প্ৰৱেশ কৰে মেডিচিনে কাম নকৰে। সেইকাৰণে আনৰ আগত বেমাৰৰ কথা নকব। কোনোবাই সুধিলে বোলে কেনেকুৱা, বহুত ভাল, ধুনীয়া, সুন্দৰ। আপোনাৰ ঘৰলৈ কোনোবা কৈছে, বান্ধৈ কেনেকুৱা? বহুত সুন্দৰ বান্ধৈ, বহুত ভালে আছো, ভগে ভালে ৰাখিছে। আপুনি এই কথাটো অভ্যাস কৰক। কিন্তু আপুনি যেতিয়া নিজৰ দুখৰ কথা কব, আপোনাৰ দুখৰ অন্ত নপৰিব। কাৰো আগত কেতিয়াও দুখৰ কথা নকব, দুখৰ কথা কব ভগৱানৰ ওচৰত। ভগৱানৰ ওচৰত কথা শ্বেয়াৰ কৰিব, তেতিয়া আপোনাৰ কল্যাণো হ'ব, মনৰ ষ্ট্ৰেংথ বাঢ়িব। আৰু যি মানুহে দুখৰ কথা কয়, মন দুৰ্বল হৈ যায়, আৰু দৌল তাবিজ বিচাৰি কাৰোবাৰ ওচৰত ঘূৰি ফুৰিব লাগে। সেইকাৰণে আমাক এই কথাখিনি বুজাইছে দ্ৰৌপদী মাই। সেইকাৰণে মনৰ কথা এইখিনি কওঁতে সহজ, আপোনালোকে ভাবিছে বহুত টান, সঁচাকে টান নহয়। আপুনি সদায় চাব, সদায় হাঁহি থাকক, মুখখন উজ্জ্বল হৈ যাব। কোনো বিউটি পাৰ্লাৰলৈ যাব নালাগে, আপুনি সদায় হাঁহি থাকক, মুখত এটা হাঁহি আপুনি জিলিকাই ৰাখক। আপুনি কোনো বিউটি পাৰ্লাৰ যাব নালাগে, আপুনি এনেই ধুনীয়া হৈ থাকিব। আজিকালি যে অকল বিউটি পাৰ্লাৰ যায়, কেলে যায়? সৰগীয় হাঁহিটো হেৰুৱাই পেলায়। গতিকে এইখিনি কথাই আমাক বুজাইছে। শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধ হ'ল অধিকাৰ বিচাৰ, আৰু তাৰ পাছতে ভাগৱত এতিয়া গৈছে কি, ভগৱান কৃষ্ণৰ ভীষ্ম মুখখন হ'ল, অৰ্থাৎ কুৰুক্ষেত্ৰ মহাসমৰত ভীষ্মৰ মুখখন হ'ল। ভগৱান কৃষ্ণ ভীষ্মৰ ওচৰলৈ গ'ল আৰু ভীষ্মক মুক্তি দিলে, আৰু মুক্তি দিয়াৰ পাছতে পৰীক্ষিত মহাৰাজৰ জন্ম হ'ল। পৰীক্ষিত মহাৰাজৰ জন্ম হোৱাৰ পাছতে যুধিষ্ঠিৰে গণনা পাতিলে, আৰু যুধিষ্ঠিৰে যেতিয়া গণনা পাতিলে, গণকে ক'লে তোমাৰ ল'ৰা
তোমাৰ নাতিয়াৰা ৰাজ ৰাজেশ্বৰ হ'ব, ঐশ্বৰ্য বিভূতিৰে ভৰি ভৰিব, শিবিৰ নিচিনা মহাদানী হ'ব। যুধিষ্ঠিৰৰ মুখখন ক'লা পৰি পৰি গৈ আছে। একোবত যেতিয়া গণকে ক'লে তোমাৰ নাতিয়াৰা মহাভাগৱত হ'ব, কোৱাৰ লগে লগে ক'লে হ'ব 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 দেও, আৰু গণিব নালাগে। অৰ্থাৎ আপোনাৰ ল'ৰাই চাকৰি পাব, গাড়ী পাব, টকা পাব, এইবোৰ ক'লে এইবোৰৰ কোনো অৰ্থ নাই। যদি কয় আপোনাৰ ল'ৰা ভক্ত হ'ব, ভগৱানৰ ভক্ত হ'ব, তেতিয়া চব হ'ব। এজন মানুহ যদি ভগৱানৰ ভক্ত হয় তেতিয়াই পূৰ্ণ মানুহ হ'ব। এজন মানুহৰ গাড়ী থাকক, ধন থাকক, ঐশ্বৰ্য থাকক, বিভূতি থাকক, আনকি 10 জগাত দিল্লীত 4টা ফ্লেট থাকক, যদি আধ্যাত্মিকতা নাই সেই মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। এইটোৱে আমাক শ্ৰীমদ ভাগৱতৰ যুধিষ্ঠিৰৰ মাজেৰে কৈছে। গতিকে হে প্ৰভু মস্ত, আমাৰ মূল হ'ল আধ্যাত্মিকতা। আমাৰ মূল আধ্যাত্মিকতা। আধ্যাত্মিকতাক বাদ দি মানুহ সুখী হ'ব নোৱাৰে। আধ্যাত্মিকতাক বাদ দি মানুহ কেতিয়াও শান্তি পাব নোৱাৰে। মানুহ যেতিয়া মৃত্যু হয়, যেতিয়া শ্ৰাদ্ধৰ দিনা যায়, বা ফেচবুকত কি লিখে, বিদেহী আত্মাই চিৰ শান্তি পাওক, লিখে নিলিখে? বিদেহী আত্মাই দিল্লীত এটা ফ্লেট পাওক, লিখে জানো? আচল লাগে শান্তি। এমুঠি অন্নই পৰিয়ালটোৱে ভগাই খাওক। যদি পৰিয়ালৰ মাজত মিলা প্ৰীতি আছে তাতে শান্তি পাব। যদি পৰিয়ালৰ মাজত মিলা প্ৰীতি নাই, সন্দেহ আৰু অবিশ্বাস আছে, পঞ্চামৃত ভোগ কৰক, বিষৰ নিচিনা লাগিব। গতিকে মূল হ'ল শান্তি, আৰু মূল হ'ল শান্তি পাবলৈ হ'লে আধ্যাত্মিক জীৱন যাপন কৰিব লাগিব, কৃষ্ণ কেন্দ্ৰিক জীৱন হ'ব লাগিব, কৃষ্ণ ভাৱনাৰ মাজত আমাৰ জীৱন চলিব লাগিব। আৰু সেইকাৰণে আই মাতৃসকলক জনাইছো, ঘৰখন আধ্যাত্মিকতাৰে গঢ়ি তোলক। আই মাতৃসকলে পাৰিব, স্বামীসকলে নোৱাৰে। কেলে? স্বামীসকলে বাহিৰত ঘূৰি ফুৰিছে। আপুনি ঘৰৰ জ্যোতি, আপুনি শক্তি স্বৰূপিনী, আপোনাতে জগতজননী জগদম্বা শক্তি আছে, আপোনাৰ লগতে লক্ষ্মী শক্তি আছে, আপোনাৰ লগতে সৰস্বতী শক্তি আছে। সেইকাৰণে আপোনাসৱে বহিৰ্মুখী এতিয়া বেছি গুৰুত্ব নিদিব। আৰু আপোনাসৱৰ ল'ৰা ছোৱালীক এতিয়া কোনেও আধ্যাত্মিক কৰি নিদিয়ে। আমি ক'ৰবাত বছৰত এবাৰ মাতি আনে 2 ঘণ্টা ভাষণ দি কোনো ল'ৰা ছোৱালীক আধ্যাত্মিকতা কৰিব নোৱাৰে। সেইটো মিছা কথা। পাৰিব আপোনাসৱে ঘৰখনৰ এটা বাতাবৰণ সৃষ্টি কৰক। কৃষ্ণ।